নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। বান সাহায্যক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা জোৰকৈ বান সাহায্য সংগ্ৰহ কৰিব নোৱাৰিব, এটাও নীতি নিয়ম মানি চলিব লাগিব। বান সাহায্য সংগ্ৰহ কৰিব নোৱাৰিব। BNSৰ 163 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনাসমূহ যদি অমান্য কৰে তেনেহ'লে কঠোৰ আইনৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। কি নিৰ্দেশনা প্ৰদান কৰিছে এই মুহূৰ্তত হৈছে জনাইছো। বিগ ব্ৰেকিং মুহূৰ্তত ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ জনাইছো। যোৰহাটবাসীৰ বাবে বান সাহায্য সংগ্ৰহক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা। চান্দা সামগ্ৰী সংগ্ৰহ কৰিব এতিয়াৰ পৰা যধে মধে নোৱাৰিব। যোৰহাটত BNSৰ 163 ধাৰা জাৰি কৰা হৈছে। এতিয়াৰ পৰা মন গ'লেই য'তে ত'তে সংগ্ৰহ কৰিব নোৱাৰিব চান্দা সামগ্ৰী। যোৰহাটত জিলা প্ৰশাসনে জাৰি কৰিছে BNSৰ 163 ধাৰা। অনুমতি অবিহনে ৰাজহুৱা স্থানত অনুদান বা চান্দা সংগ্ৰহ কৰিব নোৱাৰিব। এই মুহূৰ্তত জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চাউল, কাপোৰ, কম্বল আদি সাহায্য সামগ্ৰী অনুমতি অবিহনে ৰাজহুৱা স্থানত সংগ্ৰহ কৰিব নোৱাৰিব। সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া যান বাহনে পথ অৱৰোধ কৰিব নোৱাৰিব। কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। কোনো নাগৰিক ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা জোৰকৈ ধন সংগ্ৰহ কৰিব নোৱাৰিব। বান সাহায্য সংগ্ৰহৰ নামত জোৰকৈ সংগ্ৰহ কৰিব নোৱাৰিব। অনুমোদিত চৰকাৰী পঞ্জীয়নভুক্ত সংস্থাৰ বাহিৰে সাহায্যৰ নামত ধন বা সামগ্ৰী সংগ্ৰহ কৰিব নোৱাৰিব কোনেও। আদেশ যদি অমান্য কৰে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনৰ ফালৰ পৰা। গুৰুত্বপূৰ্ণ নিৰ্দেশনা, কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। যোৰহাট জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰ পৰা বান সাহায্যৰ সংগ্ৰহক লৈ কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন। কাৰণ যধে মধে বানাক্ৰান্ত লোকক সহায়ৰ বাবে যধে মধে বান সাহায্য সংগ্ৰহ কৰিছে একাংশই। তাৰ ফলতে হাৰাশাস্তিৰ সন্মুখীন হৈ পৰিছে বহু জনতা। কোনো নাগৰিকে এতিয়াৰ পৰা যধে মধে মন গ'লে সাহায্য সামগ্ৰী সংগ্ৰহ কৰিব নোৱাৰিব, ধন টকা পইচা সংগ্ৰহ কৰিব নোৱাৰিব। যদিহে আইন অমান্য কৰে তেনেহ'লে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা স্পষ্টভাৱে জনাই দিছে। বান সাহায্য সংগ্ৰহক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা মন গ'লেই য'তে ত'তে সংগ্ৰহ কৰিব নোৱাৰিব ধন, চান্দা সামগ্ৰী সংগ্ৰহ কৰিব নোৱাৰিব। যোৰহাটত জিলা প্ৰশাসনে BNSৰ 163 ধাৰা জাৰি কৰিছে আৰু অনুমতি অবিহনে ৰাজহুৱা স্থানত কোনো অনুদান সংগ্ৰহ কৰিব নোৱাৰিব, চান্দা সংগ্ৰহ কৰিব নোৱাৰিব, সামগ্ৰী ল'ব নোৱাৰিব, কাপোৰ ল'ব নোৱাৰিব, চাউল, কম্বল আদি সাহায্য অনুমতি অবিহনে ৰাজহুৱা স্থানত সংগ্ৰহ কৰিব নোৱাৰিব। কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কোনো নাগৰিক ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা জোৰকৈ ধন সংগ্ৰহ কৰিব নোৱাৰিব। আৰু যদি আদেশ যদি অমান্য কৰে তেনেহ'লে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আইন যদি অমান্য কৰে। সমগ্ৰ যোৰহাট জিলাৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিৰ্দেশনাসমূহ মানি চলিব লাগিব। কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। বান সাহায্য সংগ্ৰহক লৈ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ ফালৰ পৰা। উজনিত ভয়ংকৰ বানৰ ফলত এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু সেই সময়তেই বানাক্ৰান্ত লোকক সহায় কৰাৰ বাবে একাংশই যধে মধে সামগ্ৰী সংগ্ৰহ কৰাত লাগি পৰিছে, চান্দা সংগ্ৰহ কৰাত লাগি পৰিছে। তাৰ ফলত একাংশ লোকে হাৰাশাস্তিৰ সন্মুখীন হৈ পৰিছে আৰু ইয়াৰ বাবে এতিয়া জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে, কঠোৰ হৈ পৰিছে। 163 ধাৰা জাৰি কৰিছে BNSৰ। বান সাহায্যক লৈ বলপূৰ্বক চান্দা সামগ্ৰী সংগ্ৰহ কৰিব নোৱাৰিব। যোৰহাটত কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন। এতিয়াৰ পৰা যদি আপুনি জোৰকৈ সংগ্ৰহ কৰে, চৰকাৰী অনুমতি অবিহনে যদি বান সাহায্য সংগ্ৰহ কৰে তেনেহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বান সাহায্য সংগ্ৰহক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। জিলা প্ৰশাসনৰ ফালৰ পৰা নটিচৰ জৰিয়তে, জাননীৰ জৰিয়তে নিৰ্দেশনা জাৰি কৰিছে, গুৰুত্বপূৰ্ণ নিৰ্দেশ। আৰু যদি নিৰ্দেশ অমান্য কৰে তেনেহ'লে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অনুমতি অবিহনে ৰাজহুৱা স্থানত চান্দা সংগ্ৰহ কৰিব নোৱাৰিব। কেৱল চান্দাই নহয়, কাপোৰ আদি সামগ্ৰী, ব্যৱহাৰ্য সামগ্ৰী, নিত্য ব্যৱহাৰ্য কোনো সামগ্ৰী উঠাব নোৱাৰিব। কোনো নাগৰিক ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা জোৰকৈ ধন সংগ্ৰহ কৰিব নোৱাৰিব। জোৰকৈ কোনেও সংগ্ৰহ কৰিব নোৱাৰিব ধন। অনুমোদিত চৰকাৰী পঞ্জীয়নভুক্ত সংস্থাই পাৰিব, তাৰ বাহিৰে কোনেও ধন সংগ্ৰহ কৰিব নোৱাৰিব। কাৰণ উজনিৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ আলম্ব একাংশই যধে মধে জোৰ তৰ পৰা পইচাৰ ধন সংগ্ৰহ কৰিছে। আৰ্থিক সাহায্যৰ বাদেও, ধনৰ বাদেও কাপোৰ কানি সংগ্ৰহ কৰিছে, বিভিন্ন ধৰণৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিছে। চাউল, কাপোৰ, কম্বল আদি সাহায্য সামগ্ৰী
তেওঁলোকে সংগ্ৰহ কৰিছে তাৰ ফলতে একাংশ জনতাই হাৰাশাস্তিৰ সন্মুখীন হৈ পৰিছে আৰু এই কথা মনত ৰাখি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসনে এতিয়াৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে সকলোকে কোনো নাগৰিকে যধে মধে সামগ্ৰী কালেক্ট কৰিব নোৱাৰিব সংগ্ৰহ কৰিব নোৱাৰিব এতিয়াৰ পৰা মন গ'লেই সামগ্ৰী সংগ্ৰহ কৰিব নোৱাৰিব ধন টকা পইচা বান সাহায্য নামতে উঠাব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰিব নোৱাৰিব বান সাহায্য সংগ্ৰহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰ পৰা মন গ'লে য'তে ত'তে ধন সংগ্ৰহ কৰিব নোৱাৰিব যোৰহাটত BNSSৰ 163 ধাৰা জাৰি প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজহুৱা স্থানত অনুদান সংগ্ৰহ কৰিব নোৱাৰিব চাউল কাপোৰ কম্বল আদি সাহায্য সামগ্ৰী অনুমতি অবিহনে ৰাজহুৱা স্থানত সংগ্ৰহ কৰিব নোৱাৰিব সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া যান বাহনে পথ অৱৰোধ কৰিব নোৱাৰিব হাৰাশাস্তিৰ সন্মুখীন কৰিব নোৱাৰিব জনতা কোনো নাগৰিক ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা জোৰকৈ ধন সংগ্ৰহ কৰিব নোৱাৰিব নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আজিৰ দিনটোত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে সমগ্ৰ যোৰহাট বাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ